हेलो बंधुসকল চিকিৎসকৰ মনৰ কথাৰে অনুষ্ঠানটোৰ মাজলৈ লৈ আহিছো এজন বিশেষ অতিথি যাক অসমত পেডমেন বুলি কোৱা যায় অসমৰ মানুহে পেডমেন বুলি কোৱা যায় কোন সেই মানুহজন কোন হয় কিয় পেডমেন বুলি কোৱা যায় আমি এই ভিডিঅ'টোৰ যোগেদি জানিবলৈ চেষ্টা কৰিম তেওঁ মনৰ কথা আহকচোন চাই থাকক শেষলৈকে ভিডিঅ'টো স্যাৰ আপোনাক মানুহে অসমৰ মানুহে পেডমেন বুলি চিনি পায় কিন্তু কিয় কেনেকৈ আমি সেই গোটেই বস্তুবিলাক জানিবলৈ চেষ্টা কৰিম আৰু মোৰ অনুষ্ঠানটোৰ মূল উদ্দেশ্য হ'ল প্ৰতিটো বস্তু কিয় কেনেকৈ গম পাইছোঁ ধন্যবাদ অসমৰ পেডমেন বুলি কোৱাৰ কাৰণে আচলতে চেনিটেৰী পেডছ বা মেনষ্ট্ৰুৱেল হাইজিন মাহেকীয়া সময়ত যিখিনি স্বচ্ছতাৰ অৱলম্বন কৰিব লাগে মহিলাসকলে সেইখিনিক লৈ পেলাই মানুহৰ সজাগতা তথা যাতে মানুহে সেইখিনি সজাগ হ'লেই নহ'ব সেইখিনি যাতে ব্যৱহাৰিক অৰ্থত প্ৰয়োগো কৰে তাৰ কাৰণেই মই একচুৱেলি মোৰ মানুহে মানুহৰ বাবে বুলি এটা যিটো আমাৰ ন্যাস আছে মোৰ নহয় আমাৰ যিটো ন্যাস আছে তাৰ জৰিয়তে আমি কাম কৰি থাকোঁ আৰু ৰিচেণ্টলি আমাৰ প্ৰতিদিন টাইমছত অসমৰ পেডমেন হিচাপে নিউজটো পাব্লিছ কৰিলে মই অসমৰ পেডমেন বুলি নিজকে নকওঁ বাৰু কিন্তু নিউজে তেখেতসকলে এটা সন্মান দিছে গতিকে সেইটো মই না স্যাৰ আপোনাক মই বহুত দিনৰ পৰা দেখি আছো আপোনাক মই যিমান দূৰৰ পৰা জানো আপুনি এই বস্তুটোৰ ওপৰত বহুত বিশেষভাৱে জড়িত হৈ আছে আপোনাৰ ইয়াৰ মূল উদ্দেশ্যটো স্যাৰ আপুনি মাহেকীয়া সমস্যাৰ পৰা মহিলাসকল কেনেদৰে ৰোগৰ পৰা বাচিব পাৰে মেইন অৰ্থটো হ'ল পেড কিয় ব্যৱহাৰ কৰে মানুহৰ ৰোগৰ পৰা বাচিবলৈ পেড ইউজ কৰে চেনিটেৰী পেড কিন্তু স্যাৰ এই বস্তুবিলাকৰ এডভান্টেজ কি হয় মানে আপুনি অকণমান আমাৰ দৰ্শকক একদম সহজ ভাষাত ক'ব নেকি চেনিটেৰী যদি আপুনি মোক সোধে যে চিধাকৈ সোধে যে চেনিটেৰী পেড কিয় ইউজ কৰিব লাগে তেতিয়াহ'লে মই কওঁ তাৰ এনচাৰ এটাই যে মাহেকীয়াৰ সময়ত যিমানখিনি স্বচ্ছতা অৱলম্বন কৰিব লাগে যিমানখিনি হাইজিন অৱলম্বন কৰিব লাগে তাৰ মূল আহিলাটো কিন্তু হৈছে চেনিটেৰী পেডছ এতিয়া তাক যদি মই বহলাই ক'বলৈ যাওঁ তেতিয়াহ'লে হ'ব কেনেকুৱা ধৰণৰ চেনিটেৰী পেডছ আমাৰ যিবোৰ চেনিটেৰী পেডছ আহে সেইখিনি ষ্টেৰাইল হয় গতিকে তাত কোনো বীজাণু চিজাণু নাথাকে আমি যদি কাপোৰ এখন ইউজ কৰোঁ সেই কাপোৰখনত যদি আমি আমাৰ সাধাৰণতে কি হয় আমাৰ মহিলাসকলে যেতিয়া এখন ফটাকানি বা কাপোৰ এখন যেতিয়া ব্যৱহাৰ কৰে সেই কাপোৰখন লেতেৰা মানে কি যেতিয়া মাহেকীয়া সময় ঋতুস্ৰাৱৰ সময়ত যিখিনি তেজ লাগে সেই তেজৰ কাৰণে যেতিয়া লেতেৰা হয় তেওঁলোকে ধোৱাৰ পিছত প্ৰায়ভাগ ক্ষেত্ৰতে এইটো দেখা যায় যে তেওঁলোকে ৰ'দৰ পোহৰ ডাইৰেক্টলি কোনোবা এই ঘৰৰ সন্মুখত বা আমি যেনেকৈ বেলেগ কাপোৰ শুকুৱাওঁ দাৰত দি পেলাই তেনেদৰে ডাইৰেক্টলি তেনেকৈ নুশুকুৱায় তেওঁলোকে হয়তোবা তেওঁলোকৰ মানে বেলেগ কাপোৰৰ তলত সুমুৱাই পেলাই শুকুৱাবলৈ চেষ্টা কৰে যিটো সেমেকি শুকায় বা ঘৰৰ ভিতৰতে কোনেও নেদেখা কোনোবা এটা জেগাত ৰাখি পেলাই শুকুৱাবলৈ চেষ্টা কৰে এই বস্তুবোৰ একচুৱেলি বহুত আনহাইজেনিক আৰু বহুত ডেঞ্জাৰাছ বস্তু এতিয়া যদি তেনেকৈ ধৰণৰ হয় তাত তেজটো একচুৱেলি বেক্টেৰিয়েল গ্ৰোথ মানে আমাৰ বীজাণুৰ হেৰিৰ কাৰণে বৃদ্ধিৰ কাৰণে বীজাণু বৃদ্ধি হোৱাৰ কাৰণে বহুত ভাল কালচাৰ মিডিয়া মানে সেইটো বীজাণু এটা খাদ্য গতিকে সেই বস্তুখিনি যদি চাফা নহয় ভালকৈ বা তাত থকা বীজাণুখিনি ৰ'দৰ পোহৰ দিলে মৰিব কিন্তু এনেই তিতা কাপোৰ এখনত সেমেকি শুকালে তাত সেইখিনি নমৰে গতিকে সেই কাপোৰখন যদি আকৌ ইউজ কৰে মহিলাৰ গুপ্তাংগৰ ভিতৰেদি বীজাণু প্ৰৱেশ কৰি মহিলাৰ বিভিন্ন ধৰণৰ বেমাৰ হ'ব পাৰে আৰু বহুত বেমাৰ তেনেকুৱা ধৰণৰ হয়ো গতিকে চেনিটেৰী পেডছ ব্যৱহাৰ কৰিলে সেই প্ৰথমটো সেই অসুবিধাটোৰ পৰা মানে সেই ভয়াৱহতাটোৰ পৰা দূৰ হ'ব আৰু দ্বিতীয়তে হৈছে চেনিটেৰী নেপকিনটো ব্যৱহাৰ কৰিলে এইটো ইউজ এণ্ড থ্ৰ' ব্যৱহাৰ কৰিলে পেলাই দিলে ধোৱাৰ কোনো হেৰি নাই গতিকে সেইটোও মহিলাসকলৰ কাৰণে এটা সুবিধাজনক যিবোৰ কেতিয়াবা কিছুমান মহিলাৰ কি হয় মাহেকীয়াৰ সময়ত বহুত কাৰণ থাকে দুৰ্গন্ধ হয় মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত দুৰ্গন্ধ হয় দুৰ্গন্ধটো কাৰণ বহুত থাকে তাৰে এটা কাৰণ কিন্তু এই কাপোৰখন যে চাফা নহয় সেইটো এটা কাৰণ সেই অসুবিধাটো চেনিটেৰী পেডছে মাহেকীয়া সময়ত ব্যৱহাৰ কৰা চেনিটেৰী পেডছে চেনিটেৰী নেপকিনছে বহুতখিনি লাঘৱ কৰে আৰু এনেকুৱা ধৰণৰ বহুতখিনি কথা আছে যিখিনি কথা একচুৱেলি যদি মই ক'বলৈ গৈ থাকোঁ বহুত আপোনালোকৰ ঘণ্টাৰ পৰা ঘণ্টা ধৰি কথা পাতি থাকিব লাগিব আৰু তাৰোপৰি
চেনিটাৰী পেডছে নহয়, একচুৱেলি আমাৰ চেনিটাৰী পেড বিলোৱাটো মুখ্য উদ্দেশ্য নহয়। আমাৰ মুখ্য উদ্দেশ্যটো হৈছে মানুহখিনিয়ে যাতে মাহেকীয়াৰ সময়ত যিখিনি স্বচ্ছতা অৱলম্বন কৰিব লাগে, যিখিনি সামাজিক কিছুমান মানে ভুল ধাৰণা আছে মাহেকীয়াক লৈ পেলাই, সেই বস্তুখিনি যাতে মানুহৰ দূৰ হয়। মানুহে মাহেকীয়া হৈছে বুলি যাতে মহিলাই খুলি ক'ব পাৰে যে মোৰ মাহেকীয়া হৈ আছে, কিবা এটা কাৰণত ক'ৰবাত যাব লগা হৈছে, না মই যাব নোৱাৰোঁ, মোৰ মাহেকীয়া হৈ আছে, যিকোনো ধৰণৰ তেনেকুৱা ধৰণৰ যাতে মানুহখিনি খুলি ক'ব পাৰে, সেইটো এটা যাতে লাজৰ মাহেকীয়াটো এটা যাতে লাজৰ কথা বা পাপৰ কথা হৈ নাথাকে, যিটো প্ৰকৃততে নহয়। কিন্তু আমাৰ সমাজ ব্যৱস্থাত পুৰণি দিনৰ পৰা চলি থকা অৱস্থাত কিছুমান কাৰণত কিছুমান মানুহে এই বস্তুটো এটা সামাজিক, এইটো মইতো মোৰ মতে এইটো মই ব্যাধি বুলি কওঁ, এটা ব্যাধি ৰূপে দেখা দিছে। আৰু চিকিৎসক হিচাপে যিকোনো ব্যাধি যদি মোৰ সন্মুখত পৰে, মই তাৰ প্ৰতিকাৰ কৰাটো মোৰ দায়িত্ব বুলি মই ভাবোঁ। আচলতে ছাৰ এই বস্তুটো পেড কিয় ব্যৱহাৰ কৰিব লাগে, আমি দৰ্শকক এটা বস্তু জনাব বিচাৰিছোঁ যে পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত তাৰ এটা ব্যতিক্ৰম আছে যে পুৰুষৰ ইউৰেথাটো দীঘল হয় আৰু মহিলাৰ চুটি হয়। তাৰ কাৰণে অতি সহজে তাত বেক্টেৰিয়া সোমাব পাৰে, আৰু যিটো কাৰণে নেকি পিছত ইনফেকশ্যন হয় আৰু পেট বিষ, আপোনাৰ অত্যাধিক বহুত কিবা কিবি হ'ব পাৰে। হয়, বহুত সেইখিনি হয়। আৰু সেইকাৰণে যদি কাপোৰখন যদি লেতেৰা নহয়, যদি ষ্টেৰিলাইজ, আমি চেনিটাৰী পেড যদি ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে ইউৰেথ্ৰাডলৰ যিটো আপুনি মানে দীঘল চুটিৰ কথা ক'লে, সেইটোতো আছেই। সেইটো কাৰণে ইনফেকশ্যনটো অলৰেডি মহিলাসকল বেছি প্ৰোন, মানে বেছি চেঞ্চিটিভ হৈ থাকে। গতিকে সেইটো ক্ষেত্ৰত যদি আৰু আমি অলপমান সুবিধা দি দিওঁ বেক্টেৰিয়াখিনিক, তেতিয়াহ'লেতো ইনফেকশ্যন হোৱাৰ চান্সটো আৰু বেছি থাকে। তাৰপিছত ছাৰ আমি আপোনাক আৰু কিছুমান বস্তু নজনা কথা, দৰ্শকে নজনা কথা জানিবলৈ চেষ্টা কৰিম। আপুনি যিহেতু আপোনাৰ 10 বছৰ অভিজ্ঞতাৰ পৰা, আপোনাৰ 10 বছৰ অলমষ্ট অভিজ্ঞতা হৈছে চাগে এই চিকিৎসা বিজ্ঞানত। চিকিৎসা বিজ্ঞানত হ'বলৈ গ'লে মোৰ 15 বছৰ অভিজ্ঞতা, হয়, যদি ছাত্ৰ অৱস্থাৰ সেইখিনিও ধৰা যায়। আৰু 2005ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত প্ৰথম ষান্মাসিকৰ ছাত্ৰ হিচাপে হেৰি হৈছিলে, ভৰ্তি হৈছিলোঁ। গতিকে তেতিয়াৰ পৰা 15 বছৰ, আৰু চিকিৎসক হিচাপে যদি সোধে তেতিয়াহ'লে 8 বছৰ। হয়, আপুনি বহুত জেগাত কাম কৰিছে, আপোনাৰ বহুখিনি অভিজ্ঞতা আছে, আপোনাৰ জীৱনৰ বহুত তিতা মিঠা বহুতখিনি বস্তু পাইছে চাগে। তাৰ এতিয়া আপুনি শেষত আমি যদি জানিব বিচাৰোঁ, আপুনি এতিয়া বৰ্তমান গুৱাহাটীৰ বাসিন্দা, আৰু বৰ্তমান আপুনি ফৰেনচিক মেডিচিন ডিপাৰ্টমেণ্টৰ লগত জড়িত হৈ আছে। চ' আমাৰ দৰ্শকসকলক আপুনি ক'ব পাৰিব নেকি ছাৰ, এবাৰ বুজাই ক'ব নেকি ফৰেনচিক মেডিচিনটো আচলতে কি হয়, এই বিষয়টোত কি কি বস্তু জড়িত হৈ থাকে আৰু কেনেকে? ফৰেনচিক মেডিচিনটো যদি দৰ্শকৰ কাৰণে ক'বলৈ বিচাৰে, তেতিয়া ফৰেনচিক মেডিচিনটো মানুহে কেৱল ভাবে যে ফৰেনচিক মেডিচিনটো কেৱল পষ্টমৰ্টেম কৰা ডক্টৰ। প্ৰকৃততে সেইটো নহয়। পষ্টমৰ্টেমটো আমাৰ এটা অংশ, আমাৰ কামৰ এটা অংশ হয় পষ্টমৰ্টেমটো। মানে যিটো মৰণোত্তৰ পৰীক্ষা বুলি কোৱা হয়, পষ্টমৰ্টেম এক্সামিনেশ্যন। তাৰ বাহিৰে ফৰেনচিক মেডিচিনটো যিটো এইটো বিধি চিকিৎসা বিভাগ, সেইটো আচলতে আমাৰ চিকিৎসা বিজ্ঞানৰ যিখিনি আইনগত সমস্যা, সেইখিনি বস্তুক লৈ আমি ডিল কৰোঁ। সেইখিনি বস্তু আমাৰ মানে লিগেল পাৰ্ট অফ দ্য মেডিচিন। চিকিৎসা বিজ্ঞানৰ আইনী বস্তুখিনি, সেই আইনী যিখিনি বস্তু থাকে সেইখিনি আমাৰ। এতিয়া এথিক্সৰ পৰা আৰম্ভ কৰি, মানে এথিক্স মানে আমি কেনেধৰণে পেচেণ্টৰ লগত আমাৰ হেৰি হ'ব লাগে, গোটেই বস্তুখিনি আমি কেনেকুৱা হ'ব লাগে, সেই গোটেই বস্তুখিনিৰ পৰা আৰম্ভ কৰি কোনটো বস্তু চিকিৎসক হিচাপে আমি কোনটো কৰিব লাগে, কোনটো কৰিব আমি নালাগে, কোনটো লিগেলি মানে আইনগতভাৱে আমি অসুবিধাৰ সন্মুখীন হ'ব পাৰোঁ, গোটেইখিনি বস্তু আহি যায়। আৰু মৰণোত্তৰ পৰীক্ষাৰ লগতে এই বস্তু গোটেইখিনিতো আহেই। তাৰ লগত ধৰি লওক যিখিনি মানে ছেক্স ক্ৰাইম, মানে যৌন উৎপীড়নৰ যিখিনি হেৰি থাকে, মানে যিখিনি ভিক্টিম বা একিউজ থাকে, অপৰাধী বা ভুক্তভোগী, তেওঁলোক সকলোকে সেই পৰীক্ষা কৰাৰ পৰা আৰম্ভ কৰি সেইখিনি কামো ফৰেনচিক মেডিচিন ডিপাৰ্টমেণ্টৰ। কেতিয়াবা কোনোবা এটা কেছ, কোনোবা এজন পেচেণ্ট যৌনৰ নিৰ্যাতনৰ বলি হৈছে, কোনোবা এগৰাকী মহিলা, তেওঁলোকক হস্পিটেলত আনিছে আপোনাৰ চিকিৎসা কৰিব, আপোনাৰ এইটো কি বুলি কওঁ মই, স্বাস্থ্য পৰীক্ষা কৰিবৰ কাৰণে আনিছে। স্বাস্থ্য পৰীক্ষা কৰা অনাৰ পিছত ছাৰ আপোনালোকৰ তাত অৱদান কি, ফৰেনচিক মেডিচিনৰ সেই বস্তুটোৰ অৱদান কি হয় ছাৰ?
স্বাস্থ্য পৰীক্ষা কৰিবলৈ যেতিয়া আনিব, স্বাস্থ্য পৰীক্ষা পুলিচে লৈ আনিব বা পেচেণ্টগৰাকীয়ে নিজেও আহিব পাৰে। আৰু ফৰেনচিক মেডিচিনৰ অৱদান মানে ফৰেনচিক মেডিচিন ডিপাৰ্টমেণ্টতে সেই পৰীক্ষাখিনি হ'ব। তেখেতৰ যিমানখিনি পৰীক্ষা হ'ব, তেখেতৰ যি পৰীক্ষা লাগে বা জেনেৰেল এক্সামিনেশ্যনৰ পৰা আৰম্ভ কৰি মানে প্ৰাইভেট পাৰ্টছলৈকে যিমানখিনি এক্সামিনেশ্যন হয়, তেওঁৰ গোটেই পৰীক্ষাখিনি আমাৰ ফৰেনচিক মেডিচিন ডিপাৰ্টমেণ্টত। এইখিনিতে মই আপোনাক আৰু এটা কথা সুধিব বিচাৰোঁ। আপুনি নিজৰ প্ৰফেশ্যন, নিজৰ বৃত্তিটোৰ লগত সমানে সমানে আপুনি সমাজৰ কাৰণে বহুত কাম কৰি গৈছে। তাৰ এক উদাহৰণ আপোনাৰ এই বহুত আপোনাৰ দুখীয়া মানুহ বা বহুত দৰিদ্ৰ বা সমাজৰ যিখিনি অৱহেলিত মানুহ, সেইখিনিৰ কাৰণে আপুনি বহুত কাম কৰি গৈছে। আৰু যোৱা আপোনাৰ যিটো প্ৰথম লকডাউন চলিছিলে, সেই লকডাউন সময়ছোৱাত আপুনি নিজৰ ঘৰত আপুনি নিজে খাদ্য বনাই ৰাস্তাত থকা অঘৰী মানুহবিলাক, যিবিলাক ফুটপাথত থাকে, তেওঁলোকক গোটেই সময়ছোৱা এটা দীঘলীয়া কাল আপুনি 1 মাহ সময় ধৰি আপুনি তেওঁলোকক খাদ্য 35 দিন তাত খানা বিতৰণ কৰিছিলে। সেই সময়ছোৱাত আপোনাৰ অলপ কেনেকুৱা আপুনি ভাবিছিলে এই বস্তুবিলাক? আচলতে চিকিৎসক হিচাপেতো লকডাউন থাকিলে চিকিৎসক হিচাপে মই হস্পিটেললৈ ডিউটিৰ কাৰণে মই যাব লগা হয়। যাওঁতে মই এতিয়া বাটত প্ৰায়ে দেখোঁ যে কিছুমান এনেকুৱা মানুহ আছিলে যিবোৰ প্ৰকৃততে সদায় ইয়াত থকা যিটো আমি ভিখাৰী বুলি কওঁ, তেনেকুৱা ধৰণৰ মানুহখিনি নহয় বা অঘৰী কোনোবা তেনেকুৱা নহয়। কিছুমান এতিয়া এনেকুৱা মানুহ পাইছিলোঁ যে হাজোত কাম কৰিছিলে, লকডাউন দিলে, লকডাউনৰ কাৰণে তেওঁলোকে হাজোৰ পৰা আহি গুৱাহাটী পালেহি, কিন্তু গুৱাহাটীৰ পৰা মৰিগাঁৱত ঘৰ আছিলে, মৰিগাঁৱলৈ তেওঁলোক যাব নোৱাৰিলে। কেইটামান ল'ৰা লখিমপুৰৰ পৰা ক'ৰবাত আছিলে, সিহঁতে আহি গুৱাহাটীত আহি গ'ল। তাৰপিছত সিহঁতে লখিমপুৰ যাব লাগিছিল, লখিমপুৰ সিহঁতে যাব নোৱাৰিলে। সিহঁতে আল্টিমেটলি হোটেল চোটেল চব বন্ধ, খাবলৈ একো হেৰি নাই, সিহঁতে ফুটপাথতে সিহঁতে থাকে। কিন্তু দুখীয়া ঘৰৰ কিবা তেনেকুৱা ধৰণৰ ল'ৰাও নহয়, বোলে খাব নোপোৱা কিবা তেনেকুৱা ধৰণৰ নহয়, সিহঁতে ৱেল টু ডুৱে হয়। কিন্তু সিহঁতৰ পৰিস্থিতি এনেকুৱা কৰিলে সিহঁতৰ যাবলৈও নাই, থাকিবলৈও নাই। তাৰপিছত কিছুমান পালোঁ ৰিক্সাৱালা কেইজনমান আছিলে, আমাৰ উলুবাৰী অভাৰব্ৰিজৰ তলত থাকিছিলে, এতিয়াও আছে তেওঁলোকৰে বহুত কেইজন। এদিন মই লগ পাইছোঁ। তেওঁলোকো কি হ'ল, ৰিক্সা চলাই গুৱাহাটীত। এতিয়া লকডাউনৰ কাৰণে পটককৈ লকডাউন হৈ গ'ল, তেওঁলোক ঘৰলৈও যাব নোৱাৰিলে, ৰিক্সাও নাই চলা তেওঁলোক। আৰু ৰিক্সাৱালা এজনৰ হাতত কিমান টকা জমা থাকিব, আৰু পইচা কেনেকৈ থাকিলেও কিনি পেলাই খাবলৈ দোকান নাই। গতিকে তেওঁলোকে খাব ক'ৰ পৰা? গতিকে সেইবোৰ যেতিয়া দেখিলোঁ, দেখি মোৰ নাজানো মনটোত এনেও অলপমান মানুহে কষ্ট পাই দেখা দেখিলে মোৰ নিজৰ কিবা এটা সহ্য এটা নহয়। এদিন একচুৱেলি ডেইজি গগৈ বুলি পেলাই বৌ এগৰাকী আছে মোৰ, DSP হৈ থাকে। বৌ এদিন সেই কিবা ফেচবুকত আপডেট এটা দিছিলে, আৰক্ষীয়ে গুৱাহাটীত খাব নোপোৱাকৈ থকা মানুহখিনি, দৰিদ্ৰ মানুহখিনিৰ কাৰণে তেওঁলোকে খিচিৰি বিতৰণ কৰিছিলে। মই বৌক ফোন কৰি ক'লোঁ বোলো মই 20 জনৰ কাৰণে খিচিৰিটো বনাই দিম। সেইদিনা মই ঘৰতে বনালোঁ, বনাই মোৰ লাগিলে 20 জনৰ কাৰণে খিচিৰিটো চাগে এনাফ নাছিলে। তাৰপিছত এই এবাৰ বনাই দিলোঁ নহয়, মোৰ হেৰিটো আহি গ'ল মানে যে নাই বনাব পাৰি। তাৰপিছত এজনক সুধিলোঁ, তেওঁ ক'লে ঠিক আছে মই হেৰি কি কয় টেণ্টৰ মই বস্তুখিনি মই যোগাৰ কৰি দিম। আল্টিমেটলি তেওঁ টেণ্টৰ বাচন চাচন যিখিনি লাগে গোটেইখিনি যোগাৰ কৰি দিলে, পইচাও লোৱা নাই। তাৰপিছত দেখিলোঁ সদায় আনি প্ৰথম দিনা বনাই পেলাই দিলোঁ, মানুহৰ যিটো উৎসাহ দেখিলোঁ, মানুহে মোক যিটো উৎসাহ দিলে যে বহুত ভাল কাম কৰি আছোঁ, এই উৎসাহটোৱেও প্ৰেৰণা যোগালে। আল্টিমেটলি চলি গ'ল তেনেকৈ 35 দিন। এই গোটেই বস্তুটোত আজি 35 দিনত যিমানখিনি খানা আপুনি বনাই দিলে, সেই গোটেইটো আপোনাৰ সম্পূৰ্ণ নিজৰ খৰচত? নহয়, মই প্ৰথম কেইদিনমানৰ খৰচটো সম্পূৰ্ণ মোৰে আছিলে। তাৰপিছত লাহে লাহে মোৰ চিকিৎসা বিজ্ঞানৰ বহুতে মোক ছিনিয়ৰ জুনিয়ৰ বহুতে মোক অৰ্থনৈতিকভাৱেও সহায় কৰিলে। তাৰপিছত মই যিটো এপাৰ্টমেণ্টত থাকোঁ, এই এপাৰ্টমেণ্টৰ মানুহখিনিও তেওঁলোকেও মোক সহায় কৰিলে, যে কোনোবাই এসাঁজৰ বস্তুখিনি কিনি দিলে। তেনেধৰণে গোটেই আমাৰ এপাৰ্টমেণ্টৰ গোটেইখিনি মানুহে প্ৰায় গোটেইখিনি আৰু সহায় কৰিলে। তাৰপিছত মোৰ বাকী বন্ধু বান্ধৱ যি আছিলে, ইভেন ডুবাইৰ পৰাও এজনে পইচা পঠিয়াইছে, মানে ভাল কাম কৰি আছে, সহায় কৰিছে। তেনেধৰণে পইচা আহিছে, মোৰো খৰচ গৈছে, কিন্তু ৰাইজেও মোক সহায় কৰিছে। মই স্বীকাৰ কৰোঁ। আপুনি চিন্তা কৰিছে ইমানখিনি মানুহৰ কাৰণে, সেই সময়ছোৱাত আপুনি তেওঁলোকৰ কাৰণে ভগৱান বুলি ক'ব লাগিব। সেই মানুহখিনি যেতিয়া যোনে খাবলৈ নাপায় এসাঁজৰ কাৰণে বহুত কষ্ট কৰি আছিলে, সেই সময়ত আপুনি সহায় কৰিলে তেওঁলোকৰ কাৰণে। চ'
চ' সেইটো একচুৱেলি ভগৱান মই নহয়, ভগৱান ওপৰজন আছে, ওপৰজনে মোক শক্তি দিছে যে মই কিবা এটা কৰিব পাৰোঁ আৰু তেওঁ মোক চাব। আৰু যিমান দিনৰ পৰা মই আপোনাক দেখিছোঁ, আপুনি নিজৰ কথা খুব কম ভাবে নেকি? আপুনি সমাজৰ সেই সমাজখনৰ কাৰণে কিবা এটা কৰিবৰ কাৰণে আপুনি সদায় আপোনাৰ মনত সেইটো চিন্তা আহিয়ে থাকে নেকি সদায়? এইটো নহয় যে নিজৰ কথা কমকৈ ভাবোঁ, নিজৰ কথাও ভাবোঁ, সেইটো আৰু চবেই নিজৰ কথা ভাবিবই, কিন্তু সমাজৰ কথা এইটো ভাবোঁ মানে কি অট'মেটিকেলি আহি যায় মানে। এইটো মই চেষ্টা কৰি পেলাই নহয়, নিজে নিজে সমাজৰ কথাটো কিয় বা আহে মই নাজানো আৰু আহে। এতিয়া কোনোবাই দুখত আছে মোৰ দেখি শান্তি নালাগে, যিমানখিনি পাৰোঁ নিজৰ সাধ্য অনুসাৰে যিমানখিনি কৰোঁ চেষ্টা কৰোঁ। অলপ আগত যেতিয়া মই আপোনাৰ ঘৰলৈ আহিলোঁ, হয়। তেতিয়া আপোনাৰ ঘৰত আপোনাক দেখিলোঁ আপুনি কিছুমান বস্তু মেডিচিন কিছুমান আপুনি পেকিং কৰি আছে। হয়। সেই বস্তুবিলাক আপুনি ক'লৈ নিব, আপুনি মানে কি কৰিব, মানে সেই গোটেই মেডিচিনবিলাক আপুনি কৰিব কি ছাৰ? একচুৱেলি মই মোৰ কাইলৈ এঠাইলৈ যোৱা কাম এটা আছে, আৰু যোনটো জেগাত যাম মোৰ বিশেষ নিজৰ কামতে, কিন্তু যোনটো জেগাত যাম মানে মই জানো সেইখিনিত ৰাস্তাত বহুত মানুহ আছে বানপানী কবলত পৰি পেলাই ৰাস্তাত আহি পেলাই আছেহি। সেইকাৰণে মেডিচিন অলপ একচুৱেলি যোৱা বছৰ হেৰি কৰিছিলোঁ, মোক কৰ্ণাটকৰ পৰা মোৰ ইঞ্জিনিয়াৰ ভাইটিকেইটা মানে তাৰে হেৰি কৰ্ণাটক নহয় তামিলনাডুৰ পৰা, তাৰে তামিল ল'ৰা ফেচবুকত মোৰ সৈতে চিনাকি হৈছিলে, সিহঁতে মোক মেডিচিন পঠাইছিলে, মোৰ নিজে কিনা কিছুমানো আছিলে, এই মিলাই কৰি অকণমান বাছি হেৰি কৰি লৈছোঁ, যাতে যদি মই দেখোঁ যে ক'ৰবাত কাৰোবাক অলপ সহায় কৰিব পৰা যেন লাগে, যে মানুহৰ সহায় নাই মই দি আহিম মানে। মই এইটোও নহয় যে কিবা কেম্প কৰি পেলাই কাৰোবাক সেইটো নহয় মানে, গাড়ীত থাকিব মোৰ লাগিছে যে নাই এইটো পটককৈ যদি মোৰ চকুত পৰে কিবা কাৰণে যে এইটো ইয়াক ভিটামিন এটা, এই পোৱালিটোক ভিটামিন এটা দিব লাগে, মই ৰখি এটা ভিটামিন মই দি থৈ আহিম, এই তেনেকুৱা ধৰণৰ। আৰু ছাৰ নতুন আপোনাৰ পৰিকল্পনা কি এতিয়া আৰু মানে অহা দিনবিলাকত আপোনাৰ কিবা বহুত পৰিকল্পনা বুলি একো নাই, এতিয়া মোক ভগৱানে যেনেকৈ ৰাস্তাটো দেখাই গৈ থাকিব মই সেই হিচাপে মই কাম কৰি গৈ থাকিম। বাকী একাডেমিক্সত অলপ লাগিব, একাডেমিক্সটো এইকেইদিন অকণমান কমি গৈছে, গতিকে একাডেমিক্সৰ কামত এইকেইদিন অকণমান লাগিব, ষ্টাডি দুটামান কৰিম বুলি ভাবিছোঁ। আৰু বাকী ওপৰলৈ যেনেকৈ লৈ গৈ থাকে আৰু। আপুনি ছাৰ এই মহিলাৰ যিটো চেনিটাৰী পেড, এই কামটোৰ লগত আপুনি কিমান দিনৰ পৰা জড়িত হৈ আছে? 2015 পৰা আপুনি কাম কৰি গৈ আছে। মানে এই গোটেই বস্তু মানে গোটেই অসমতে কভাৰ কৰি আছোঁ। অসম মানে কি আৰু মই যিখিনি এতিয়া যোৱা হয়, এতিয়া মই ধেমাজি লখিমপুৰ এইবোৰত মোৰ যোৱা হোৱা নাই, এইবোৰত মই কৰা হোৱা নাই, বা কিন্তু কেতিয়াবা কোনোবাই ফোন কৰি পেলাই মোক ফেচবুকৰ থ্ৰুৱে গম পাই পেলাই ফোন কৰি পেলাই কৈছে, তেওঁলোকক মই অৰ্থনৈতিকভাৱে চাওঁ, অৰ্থনৈতিকভাৱেতো ইমান মানুহক সহায় কৰিব নোৱাৰোঁ, কাৰণ দৰমহা পইচাৰ ওপৰত চলা মানুহ। যেনিবা মানে সৌভাগ্যবশতঃ ৱাইফে আপত্তি নকৰে, ৱাইফৰো তাইৰো নিজৰ ইনকাম আছে, গতিকে মোৰ ইনকামখিনি বেছিখিনি এনেকুৱা ধৰণৰ সমাজসেৱা কামতে গুচি যোৱা নিচিনা বুলি ক'ব পাৰি, মানে গুচি যায় বুলি নকওঁ, গুচি যোৱা নিচিনা ক'ব পাৰি আৰু। গতিকে কোনোবাই ফোন কৰিছে, দাদা অলপমান এনেকৈ আমি ভাবিছিলোঁ অলপ সহায় কৰিব নেকি, এতিয়া সাধ্য অনুসাৰে হাতত যিটো থাকে আৰু সেই হিচাপে কিবা এটা কৰি দিওঁ, তেনেকুৱা আৰু। কিন্তু মই তেওঁলোকক যেনিবা হেৰি কৰোঁ যে যিয়ে নকৰোঁ চেনিটাৰী পেডছটো লগত অকণ সজাগতাৰ কাৰণে যাতে কিবা অলপ কৈ দিয়ে, আৰু মানুহখিনি বুজিব লাগিব যে কিহৰ কাৰণে চেনিটাৰী পেডছটো আমি ব্যৱহাৰ কৰিব লাগে। আৰু ক'বলৈ পাহৰি গৈছিলোঁ, ভৱিষ্যত পৰিকল্পনা মানে মই আৰু এটা বস্তু চাই আছোঁ, চেনিটাৰী পেডছটো আমি দিওঁ, বহুত মানুহৰ কি হয় খুব আগ্ৰহেৰে চেনিটাৰী পেডটো লয়, বহুত ছোৱালীয়ে, কোনোবাইতো দাদা আৰু এটা পাম নেকি বুলি পেলাই দুটা লয়। এতিয়া বস্তুটো হৈছে সিহঁতৰ আগ্ৰহ থাকে, জানেও যে চেনিটাৰী পেডটো ব্যৱহাৰ কৰিব লগা হয়, কিন্তু বহুতখিনি মানুহে মাহটোত 30 টকা 35 টকা চেনিটাৰী পেডছৰ নামত খৰচ কৰিবলৈ এফৰ্ড কৰিব নোৱাৰে। আৰু কিছুমানৰ ঘৰত যদি সেইটো কথা কয়, ঘৰৰ মানুহে ওলাই গালিহে পায়, কাপোৰ ব্যৱহাৰ কৰোঁতে চেনিটাৰী পেডছ লাগে, কাৰণ 30-35 টকাটো বহুতৰ কাৰণে ডাঙৰ হৈ পৰে কিছুমান হেৰি। গতিকে এতিয়া চবৰ কাৰণে ডাঙৰ, মোৰ কাৰণেও ডাঙৰ, কিন্তু মই এটলিষ্ট সেইটো এফৰ্ড কৰিব পাৰোঁ। কিন্তু সেইকাৰণে ভাবি আছোঁ যদি কিবা এটা আইডিয়া তেনেকুৱা এটা কৰিব পাৰি যে খুব কম দামত মহিলাসকলৰ কাৰণে, কাৰণ মই বহুত চেনিটাৰী পেডছৰ কথা শুনি আছোঁ, কিন্তু মই প্ৰেক্টিকেলি যদি বিচাৰিবলৈ যাওঁ মই আজিলৈকে কিন্তু মই বিচাৰি পোৱা নাই খুব কম দামৰ, যিটো 2 টকা 5 টকা এনেকুৱা বুলি পেলাই কয়। যদি মই যিমান দূৰ জানো, মই এই বস্তুটোত বহুত আগ্ৰহী আছিলোঁ। যেতিয়া আপোনাৰ পেডমেন চিনেমাখন ওলাইছিলে, সেই চিনেমাখনে মোক বহুত এই বস্তুটোত আগ্ৰহ কৰি তুলিছিলে। মই ভাবিছিলোঁ যে এই বস্তুটো ক'ত পায়, একজেক্টলি তাৰ কেঁচা মালবিলাক কি, যদি তাক আমি বনাব পাৰোঁ আৰু আমি কম দামত
মানুহখিনিক যদি আমি উপকৃত কৰিব পাৰোঁ দি পেলাই, সেই বস্তুটো মই চিন্তা এটা কৰিছিলোঁ, কিন্তু সেই সময়ত মোৰ ইমানখিনি ছাপৰ্ট অকলে মই কিন্তু মানে বস্তুটো কি হয়, এতিয়া ধৰি লওক ৰ মেটেৰিয়েল আনিবলৈ বা ৰ মেটেৰিয়েল আনি মেচিন বহাই আমি চেনিটেৰী পেডছ বনাই পেলাই দিয়ালৈকে সেইখিনি এটা বৰ দীঘলীয়া প্ৰচেছ হ'ব, আৰু মই সিমানখিনি সময় দিব নোৱাৰিম যে মই এইখিনি কাম মই কৰোৱা হয়। আৰু বস্তুটো কি হয়, এখন ইয়াৰ এনেকুৱা ধৰণৰ কাম কৰিবলৈ এটা কমিটি টাইপ কিবা এটা গঠন কৰিব লাগিব, সেই কমিটিটোৱে চাব লাগিব। এতিয়া তেওঁলোকক আকৌ পৰ্যবেক্ষণ কৰা মানুহ লাগিব, কাৰণ মানুহ আজিৰ দিনত চব মানুহ স্বাৰ্থপৰ। গতিকে যিটো মোৰ উদ্দেশ্য, সেই উদ্দেশ্যটোত মই নোহোৱাকৈ মোৰ লাগে যে মই কৰোৱাব নোৱাৰিম, আৰু মই ইমান সময় দিব নোৱাৰিম যে ৰ মেটেৰিয়েলৰ পৰা আৰম্ভ কৰি গোটেইখিনি আনিছে নে নাই, কাৰণ মোৰ নিজৰ কলেজৰ চাকৰি আছে, মোৰ চিকিৎসক হিচাপে দায়িত্ব আছে। গতিকে সেইটো মোৰ কাৰণে সম্ভৱ নহয় এতিয়া সময়ত। পিছলৈ যদি সম্ভৱপৰ হয় তেতিয়া মই চিন্তা কৰিম। আপুনি ইমানখিনি সমাজৰ কাৰণে বহুত কাম কৰি আছে বা চিন্তাও কৰে প্ৰতিদিনে, আপোনাৰ কিবা ভৱিষ্যত পৰিকল্পনা, মই কথা এটা সুধিম বুলি আপুনি বেয়া নাপাব, কিবা ৰাজনীতিলৈ কিবা প্লেন আছে নেকি আপোনাৰ? ৰাজনীতিলৈতো যোৱাৰ মোৰ এতিয়ালৈকে কোনো ধৰণৰ মই ভবা নাই, কিন্তু এইটোও নকওঁ যে মই নাযাম। দেখা যাওকচোন সময়। এতিয়া ৰাজনীতিলৈ যাম বুলি ক'লে মানুহে ভাবিব আচ্ছা ৰাজনীতিৰ সোমোৱা উদ্দেশ্যতে তেখেতে এনেকুৱা কৰি আছিলে, কিন্তু সত্যটোত মোৰ তেনেধৰণৰ কোনো হেৰি মই দেখা নাই। কিন্তু হ'ব পাৰে, সেইটো মই ক'ব মন বুলি নকওঁ, কিন্তু সেইটো বস্তু মই ক'ব নোৱাৰিম, মানে ভৱিষ্যতত কি হয় সেইটো ভৱিষ্যতে দেখা যাব। ভগৱানে যেনেকে নি থাকে তেনেকে গৈ থাকিম আৰু। মানে সমাজৰ কাম কৰিবলৈ যদি আপুনি ৰাজনীতিত প্ৰত্যক্ষভাৱে জড়িত হয়, তেতিয়া আৰু বেছি কাম কৰিব পাৰিব, আপোনাৰ যিটো মন আছে। সেইটো হয়, কিন্তু চাওঁচোন সময় কি কয়। আপোনাক আৰু এটা কথা সুধো, ৰাজনীতি আমাৰ বৰ্তমান ৰাজনীতিৰ ওপৰত আপোনাৰ কিবা মন্তব্য আগবঢ়াব নেকি? বৰ্তমান ৰাজনীতিৰ ওপৰত ক'ব লাগে নে ৰাজনীতিৰ ওপৰত? ৰাজনীতিৰ ওপৰত আপুনি যদি ভাবে মোৰ মন্তব্য কি হ'ব? চাওক, ৰাজনীতিৰ ওপৰত মোৰ মন্তব্য মানে মই ৰাজনীতি ভাল পাওঁ। বেছিকেলি ক'বলৈ মই ৰাজনীতি ভাল পাওঁ। ৰাজনীতি নহয় যদি কূটনীতি চলে সেইটো মই ভাল পাওঁ। আৰু আমাৰ মানুহসকলে কি কৰে, আল্টিমেটলি ভিতৰত সোমাব নিবিচাৰে, ৰাজনীতিত সোমাব নিবিচাৰে, কিন্তু বাহিৰৰ পৰা ৰাজনীতি কৰা সকলক গালি পাৰি থাকে। তেওঁলোকে আমুক কৰে না, তেওঁলোকে তামুক কৰে না, আমুকটো আমুকহে, তামুকটো তামুকহে, কিন্তু সেই একেখিনি মানুহে ভিতৰত সোমাবলৈ কিন্তু নাযায়। বাহিৰৰ পৰা ক'ব যোন লংকা যায় সিয়ে ৰাৱণ, পথাৰত ভুই ৰুবলৈ বোকাত নামিবই লাগিব, কিন্তু বাহিৰৰ পৰা সেইটো ক'ব, কিন্তু নিজে সেই বোকাখনত নামিব নাযায় যে বোকাখিনি চাফা কৰোঁ, নাযায়। গতিকে ৰাজনীতিৰ ওপৰত বিশেষ কথা নপতাই ভাল। মানে ৰাজনীতি শব্দটো শুনিলেই মানুহে কিবা এটা উদ্দেশ্য প্ৰণোদিত সেইটো ভাবিয়ে যায়, গতিকে ৰাজনীতিৰ ওপৰত বিশেষ কথা নপতাই ভাল। ছাৰ, আপোনাক আৰু এটা মই কথা সুধিম, জানিব বিচাৰিম। আপুনি যিহেতু আপোনাৰ শৈক্ষিক কেৰিয়াৰটো বহুত এটা ভাল অৱস্থাত আছিলে, আপুনি এটা সময়ত মানে বহুত ভাল নাম কৰিছিলে অসমৰ কাৰণে, তাৰ পৰা আপুনি চিকিৎসা বিজ্ঞানলৈ আহিলে, আপোনাৰ গোটেই কেৰিয়াৰটোৰ ওপৰত আপুনি আমাৰ কিবা আগবঢ়াব নেকি দৰ্শকসকললৈ আপোনাৰ জীৱনৰ? চাওক, মই দৰ্শকসকললৈ মানে সকলো দৰ্শকলৈ বুলি নহয়, যিখিনি ছাত্ৰ ছাত্ৰী যোনে মোক চাই, আজি যিকেইজনে চাই, তেওঁলোকক এটাই কথা কওঁ যে আজিকালি হাৰ্ড ৱৰ্কৰ সিমান এটা ভেলু নাই। হাৰ্ড ৱৰ্ক লাগিব, কিন্তু হাৰ্ড ৱৰ্ক যিমান কৰিব লাগে তাতকৈ যদি মানুহে স্মাৰ্ট ৱৰ্ক কৰে বহুত কামত দিব। ৱৰ্ক স্মাৰ্ট, নট জাষ্ট হাৰ্ড। স্মাৰ্ট ৱৰ্ক কৰিব লাগিব, হাৰ্ড ৱৰ্ক লগত থাকিব, চলিব। কেৱল হাৰ্ড ৱৰ্কে একো কৰিব নোৱাৰে, স্মাৰ্ট ৱৰ্ক লাগিবই। গৰুৱে গোটেই দিনটো ঘাঁহ খায়, বাঘটোৱে চিতাবাঘটোৱে 15 ছেকেণ্ড, 20 ছেকেণ্ড, 30 ছেকেণ্ডহে দৌৰে, কিন্তু গৰুটোক চিতাবাঘটোৱে খাই দিব কিন্তু। গতিকে সেইটোৱে কথা, হাৰ্ড ৱৰ্ক তেনেকুৱা আৰু। গৰু বুলি এক্সাম্পলটো বেয়া হৈছে, গৰুৰ এক্সাম্পলটো।
গৰুৰ ঘাঁহ খাই থাকোঁতে বেছি কষ্ট নহয় তেনেকুৱা বহুত বস্তু আছে যোনে কষ্ট কৰি থাকে এতিয়া কুকুৰটোৱে দিনটো দেখোন দৌৰিয়ে থাকে একো কাম বন নাই কিন্তু তেনেকৈ থাকে কিন্তু কুকুৰ ৰজা হ'ব পৰা নাই 15-20 ছেকেণ্ড দৌৰি পেলাই চিতাবাঘটোৱে কিন্তু ৰজা হয় হেল্ল' দৰ্শকসকল আমি বহুত কথাই পাতিলোঁ ডক্টৰ পিংকু প্ৰতিম ডক্টৰ কুমাৰ পিংকু প্ৰতিম ছাৰ কুমাৰ পিংকু প্ৰতিম ছাৰৰ লগত আৰু নামটো মানুহে বহুত ভুল কৰে দেই পিংকু প্ৰতিম হাজৰিকা বনাই দিয়ে মোৰ দেউতাৰ নাম হাজৰিকা আছিল কাৰণে চাব লাগিব কুমাৰ পিংকু প্ৰতিম কুমাৰ পিংকু আমি তেখেতৰ পৰা বহুত কথা জানিলোঁ দৰ্শকসকলক এই কথাখিনি আপোনালোকক কিবা উপকৃত কৰিব বুলি ভাবোঁ আৰু সেইকাৰণে মই সহজকৈ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এই অনুষ্ঠানটোৰ জৰিয়তে চিকিৎসকৰ মনৰ কথাৰে আৰু আপোনালোকে এই ভিডিঅ'বোৰ পাবলৈ চাই থাকিব এই চেনেলটো ধন্যবাদ আপুনি মোক ইমান সময়খিনি দিলে আৰু আপোনাৰ মনৰ কথা মই জানিলোঁ বা দৰ্শকসকলেও গম পালে আৰু আমাৰ এই চেনেলটোৰ মাজেৰে আমি চিকিৎসকৰ মনৰ কথা অনুষ্ঠানটিৰ মাজেৰে এই সংগ্ৰাম ফৰ লক্ষ্য যিটো মোৰ চেনেলটোৰ জৰিয়তে আমি দৰ্শকৰ মাজলৈ লৈ যাম অতি সূক্ষ্ম কিছুমান বাৰ্তা যিবোৰ ক'ত কিয় কেনেকৈ না আপুনি মানে যিটো আপুনি উদ্দেশ্যত কামখিনি কৰিছে বহুত ভাল উদ্দেশ্যত কৰিছে গতিকে ময়ো দৰ্শকক অনুৰোধ কৰোঁ এই ইউটিউব চেনেলটো আপোনালোকে লাইক কৰক ছাবস্ক্ৰাইব কৰক এনেদৰে এই অনুষ্ঠানবিলাক চাই থাকিবৰ কাৰণে আপোনালোকে মোৰ এই চেনেলটো সংগ্ৰাম ফৰ লক্ষ্য আপোনালোকে ছাবস্ক্ৰাইব কৰিব যিবিলাক আহিবলগীয়া ভিডিঅ' আপোনালোকে যাতে পাই যায় আৰু যদি চেনেলটো ভাল লাগিছে আপোনালোকে তাক লাইক কৰিব আৰু শ্বেয়াৰ কৰিব ধন্যবাদ